মালধীরে নুয়ালে ধুয়ালে কয়না হজালে কোনে দাপুন মতি কয়না হজালে কোনে। ধৰিব পাৰিছে গানটো কাৰ? বিশিষ্ট শিল্পী, সংগীত শিল্পী, সংগীতৰ গুৰু, শিক্ষিকা শ্ৰদ্ধাৰ বিউটি শৰ্মা বৰুৱা বাইদেউৰ। মই তেখেতক বাইদেউ বুলি নকওঁ, মাছীমা বুলি মাতোঁ, ঘৰুৱা সম্পৰ্ক আছে। এই গীতটো যেতিয়া বেংগলীত ৰূপান্তৰিত হয় আৰু বাণীবন্ধনৰ সময়ত অডিটেক ষ্টুডিঅ'ত মই মাছীমাৰ লগত আছিলোঁ। এনেকৈ আছিল বেংগলীটো। গায়ে হলুদ দিয়ে স্নান করিয়ে কোনে সাজালো কে দাপুন মতি কোনে সাজালো কে, এনেকুৱা আছিল। আৰু আজি 18 জুন 2026, আজি বিউটি শৰ্মা বৰুৱা মাছীমাৰ জন্মদিন। আৰু আজি আমি যাই আছোঁ টাউন ক্লাব, গুৱাহাটী টাউন ক্লাবত। তেখেতৰ জন্মদিনৰ এটি অনুষ্ঠান আছে আৰু চাওক তাতে গৈ পেলাই আমি কি কি পাম। থেংক ইউ। আমি কোনো গ্ৰামোফোন কিন্তু বজোৱা নাছিলোঁ আৰু তাত কিন্তু বাইদেউ বহুত গান মই শুনিছোঁ। তেতিয়া ডিউটি অফিচাৰ আছিলোঁ মই, ৰাতি ৰাতি ডিউটি কৰোঁ আৰু ইমানেই ভাল লাগে। পুলক বেনাৰ্জী, বিউটি শৰ্মা বাইদেউ আৰু বহুতৰ নাম বহুতে ইয়াতে আছে। মই কিন্তু ডিব্ৰুগড় 23 বছৰ থাকিলোঁ, 21 বছৰ থাকিলোঁ, 3 বছৰ তাৰ মাজত বাহিৰত আছিলোঁ। কিন্তু এই যে 21 বছৰ মই কিন্তু তেওঁলোকৰ গান শুনিছোঁ আৰু সঁচাকৈ খুব এনজয় কৰিছোঁ গানবিলাক। ৰাতি ৰাতি যেতিয়া বাজি নিস্তব্ধ হৈ যায় চাৰিওফালে আৰু গানবিলাক বাজি থাকে, ডিউটি ৰুমত ডিউটি কৰোঁ, ডিউটি অফিচাৰ এনাউন্সাৰ লাইভ দি থাকে। আৰু এই যে গানৰ কলিবিলাক, গানৰ লিৰিক্সবিলাক সঁচাকৈ মানে অন্তৰ চুই যায়। সেইখিনি কিন্তু মই তাতে অনুভৱ কৰিছিলোঁ আৰু ইয়াত আহি মই চাক্ষুষ সকলোকে দেখিছোঁ, লগ পাইছোঁ। সঁচাকৈ মোৰ জীৱন ধন্য হৈ গ'ল ইয়াতে গুৱাহাটীত আহি পেলাই। আজি বিশেষকৈ বাইদেউৰ 75 সংখ্যক জন্ম দিৱস, তাতেও আজি প্ৰথম আহিলোঁ আৰু বাইদেউক চাক্ষুষ লগ পালোঁ। সঁচাকৈ মই ধন্য মানিছোঁ। আৰু আগৰ পৰা মানুহ খুব একটা মই দেখাই নাই, এতিয়া এজন দেখিলোঁ। মই গুৱাহাটী কমাৰ্চ কলেজত হিচাপ বিজ্ঞান পঢ়াইছিলোঁ। শতসূৰ্য মোৰ ছাত্ৰ আৰু ঋগ্বেদীয় মোৰ ছাত্ৰী। এই হিচাপ বিজ্ঞান যে একাউণ্টেঞ্চি, তাতে কাউণ্টিং, গণনা এইবিলাক আছে। সেই গণনাৰ লগত মই মিলাব খুজিছোঁ। যাত্ৰা, কাহালবা, কীৰ্তাল, একতাল অলপ চেষ্টা কৰিছিলোঁ। তাৰপিছত একেদৰে মই বাইদেউ নকওঁ দেই, মই মাছীমা কওঁ, মই মাছীমা বুলি কওঁ। আৰু মেছমশাই কৈছিলোঁ। এখেতৰ মামা অনিল মামা মোক বহুত ইনস্পায়াৰ কৰিছে কিবা লিখিবৰ কাৰণে আৰু এক্সাৰচাইজ কৰিবৰ কাৰণে। এটা দুটা জাষ্ট মেমৰি কৈ আছোঁ। 1 ডিচেম্বৰ, বহুত বছৰ এনেকৈ হৈছে, 1 ডিচেম্বৰ মই ঘৰত কেতিয়াও খোৱা নাছিলোঁ। মোৰ বাৰ্থডে সেইদিনা আৰু মাছীমাৰ সেইদিনা বিবাহ বাৰ্ষিকী। মাছীমাৰ ঘৰত মই যাওঁ আৰু তাতেই খাওঁ ৰাতি। এনেকৈ মোৰ বাৰ্থডে যায়। মোৰ এতিয়া মোৰ মা হালধিৰে যেতিয়া বেংগলীত ট্ৰান্সলেশ্যন কৰিছে, তেতিয়া ভূপেন আজি উজেৰি দাদাৰ অডিটেকত এইটো ৰেকৰ্ডিং হৈ আছে। মই মাছীমাক মোৰ এভেঞ্জাৰ বাইকত বহাই লৈ যাওঁ তাতে, আৰু ৰেকৰ্ডিঙৰ সময়ত মই কাষত বহি থাকোঁ। চাবাচোন কৈছে আপুনি মই কি চাম আৰু, কৈ না তুমি বহি থাকে ইয়াতে। এইখিনি মেমৰি মাছীমাৰ বহুত মেমৰি। আৰু এতিয়াও এটা দিনো নাযায় যেতিয়া মাছীমাৰ কোনো কানেকশ্যন নহয়। মই এটা ভগৱত গীতাৰ মেছেজ তেখেতক পঠাওঁ, হিন্দী আৰু ইংলিছ এই দুটা ল্যাঙ্গুয়েজে পঠাও তেখেতক।
আৰু তেখেতে মোক স্পিৰিচুৱেল মেছেজ কিবা নে কিবা পঠিয়াব প্ৰত্যেক দিন ৰাতিপুৱা এইটো চলি আছে মাছীমাৰ লগত সেইটোৱে ৰিলেশ্যন মাছীমাৰ লগত কি ক'ম আৰু মাছীমাৰ তাতে মই শিকিব খুজিছিলোঁ কিন্তু মোৰ সেই বস্তুটো শিকিব আৰু পাৰা নাই মই বহুত চেষ্টা কৰিছোঁ মাছীমাও চেষ্টা কৰিছে অলপ অলপ শিকিছিলোঁ গান আৰু বহুত স্পিৰিচুৱেল কানেক্টেড মাছীমাৰ লগত মাছীমা আপুনি খুব ভালেই থাকিব আৰু ভেৰি ভেৰি হেপী বাৰ্থডে আকৌ হেপী বাৰ্থডে Your special day. Happy birthday to you. Thank you, Mashima. Thank you, everybody. মই মানে বিপুলে গীত যেতিয়া দিয়ে মোক মই কওঁ তুমি মোৰ পৰীক্ষা লৈছা নেকি কামেৰে ভৰপূৰ গীতৰ মানে আচৰিত কথা চব গানতে আগৰ গানটো এওঁৰ কথা কৈ থাকিব নাপায় মই গান গোৱা ছোৱালী গান গাব গান নাই আপোনাৰ গান শুনাইছোঁ বেলেগ গান গাব মন নাই নহয় শুনক না হেৰি এইটো কি ক'ম আপোনাক শুভেচ্ছা সেৱা জনাইছোঁ আৰু মই এটা শ্বেয়াৰ কৰিব খুজিছোঁ যে বিউটি বাইদেউৰ গান লাইভ ৰেকৰ্ডিং মই দেখিছোঁ ইমান গান গাইছে মানুহগৰাকীয়ে আমাৰ ষ্টুডিঅ'ত এওঁ ৰেকৰ্ডিং কৰিছে মানে অসংখ্য 20-30টামান হ'ব নেকি মডাৰ্ণ চং বেলেগ গাজল ঠুমৰি চব সেইবিলাক লাইভ চাইছোঁ আৰু বাইদেউৰ পৰা বহুত শিকিব পাৰিছোঁ কিন্তু কেনেকৈ গাই সাংঘাতিক মানে সেইটো লেচন আছিলে মোক লাইভ চোৱাটো বহুত ডাঙৰ কথা বাইদেউৰ শিকিব পাৰিছিলোঁ বহুত কিন্তু বাইদেউৰ নিচিনা মোৰ ইমান কাম আছে গলাটোত ন সেইবিলাক বাইদেউৱে গাবলৈ মানে মোৰ গৈ আছে মানে কামৰ মানে বাই গুডনেছ এনেকৈ গাই নাজানো দেই বাপৰে বাপ মানে বৰ মনত পৰি যায় কোনে কাক কি কৈছে বাৰু যাচি গলো বহু ৰঙী ফুল তোমাকে জীৱনৰ বাটে সেই কুসুমে ৰং সানিব গোপনে গুপুতে হিয়া ভৰা শুভ কামনা ৰে হেপী বাৰ্থডে থেংক ইউ ছ' মাছ বিউটি বাইদেউ হয়নে দুষ্ট আৰু ফোনত ফোন কৰিলে খালি এইজনী সদায় এইটোৱে কয় এইজনী পচোৱা বুলি কওঁ পচোৱা ৰাণী পাহাৰী দাস তেওঁ মোক ফোনটো ধৰিয়ে পচোৱা ৰাণী এই ভূপেন হাজৰিকাৰ গান পচোৱা সেই গানটোৰ কাৰণে পচোৱা ৰাণী ডিজেন দাই সুৰ কৰা ডিজেন দাই লিখা আৰু সুৰ কৰিছিলে অনুপম চৌধুৰী দা সেই গানটো মই অকণমান গুণগুণাই দিওঁ বেয়া হ'ব কিন্তু দেই মই জানোৱে ভাত খাই লৈছোঁ ঠিকছে বিদেহী মায়া কুহেলি আৰু মই ছায়া মই যে উহৰিৰি মই বিদেহী মায়া কুহেলি আৰু মই ছায়া মই যে উহৰিৰি এইখিনি ভাত খাই লৈছে ক'ত গাব আমি তুলিম যোৱা নাই আহিবা
একো নাই যি মনত আহিছে তোমাৰ ঠিক আছে মই চন্দ্ৰশ্ৰীক কৈছোঁ তাৰপিছত তুমি ভাবা কিন্তু গৈ একদম আৰম্ভণিত মই বিউটি বাক বাৰ্থডে উইচেছ দিছোঁ হেপী বাৰ্থডে বিউটি বাক ৰাতিপুৱা ফোন কৰা নাছিলোঁ ৰাতিপুৱাতে মই উইচ কৰা নাই মুখত হয়তো ওলাই যাব আজি গধূলিৰ কথাটো সেইকাৰণে গধূলিলৈকে ৰ'লোঁ উইচ কৰিবলৈ আৰু আজি ইয়াত গান গাম বুলি অহাও নাছিলোঁ সেইকাৰণে ভাবিও পোৱা নাই কি গাম কি নাগাম অকণমান এনেই এফাকি এটা গান মনত আছে আৰু অলপ ফাৰ্ষ্ট পেৰাগ্ৰাফটো মই গাই দিছোঁ কারবাহি বাজে প্রতিধ্বনি মোৰ হৃদয় মোক যেন কাষলে মাতে এই জান বনত কারবাহি বাজে আৰু নাগাব নোৱাৰোঁ অথাচিটি হৈছে মই বিউটিলৈ জন্মদিনৰ শুভেচ্ছা মৰম জনাইছোঁ তাইক বহুদিন পোৱা নাই কিন্তু মই ফোনত থাকোঁৱেই মোৰ এওঁ ঢুকুৱা আজি এবছৰ হৈ গ'ল তাই তাৰ পৰাই খবৰ কৰিছে সেইকাৰণে সেই মৰমটো আছেই আৰু গাননো কি গাম মই হেৰি দ্বিজেন্দ্ৰ মোহন শৰ্মাদেৱে মানে তেওঁৰ হাজবেণ্ড মোক খুব নিজৰ ভনীৰ নিচিনাকৈ মৰম কৰিছিলে সেইকাৰণে তেওঁ তেখেতৰে আছিলে নেকি সোণমে ৰূপনে ঠিক আছে সোণমে ৰূপনে মই দুলাইন তাইৰ কাৰণে গাই দিছোঁ মই আজি গান গাওঁ বুলি অহাও নাই আৰু বহুদিন গোৱাও নাই সোণে ৰূপনে ৰ'দৰে বতাহৰ ক'ত অঁ মই সেইটোও কৈছে আজি মই সোনকালে আহিছোঁ মই 7 বজাৰ পৰা আহিলোঁ দেই মই ভেৰি চিনচিয়াৰ মানে 7 বজাত দিছে 8 বজাতে আহিলোঁ তেতিয়া কৈছে মাক কোৱাই নাই বোলে ভাল লাগিছে এনেকুৱা দেই তাৰপিছতে ৭৫ বছৰ এইটো কি মহাৰজত জয়ন্তী বুলি কয় দেই মই জানো মানে কি কলেজ স্কুলবিলাকৰ যেতিয়া মানে ৭৫ বছৰ হয় মহাৰজত জয়ন্তী আজি বিউটি শৰ্মা বৰুৱাৰ এয়া মহাৰজত জয়ন্তী আৰু মই ৰেডিঅ'ৰ মানুহ আৰু গতিকে আৰু ৰেডিঅ'টো আমাৰ প্ৰিয় ইয়াত ইন্দ্ৰজিৎ হতে কৈ আছে ৰেডিঅ'ৰ কথা কিন্তু মই এটা কথা মনত আছে মই বোধকৰো ৭২ চনমানৰ কথা দৰংগঞ্জত পঢ়ি আছোঁ তেতিয়া ঘৰৰ পৰা ওচৰতে যদি কলেজখন মই কিবা এটা পঢ়াৰ চাপত মানে এঘৰ মানুহৰ ঘৰত মানে ঘৰ ভাড়া কৰি আছিলোঁ তেওঁলোকৰ তাতে ৰেকৰ্ড প্লেয়াৰ আছিল মানে গ্ৰামফোন ৰেকৰ্ড নতুন নতুন ৰেকৰ্ড কিনে আৰু ৰেকৰ্ড কিনিলে আমি গম পাওঁ এতিয়া প্ৰথম ৰেকৰ্ড বাজিছে এই যে তোমালৈ মনত পৰে তোমালৈ মনত পৰে জোনাকে যে হাবতি ধৰিলে জুৰিটিত জনে ধেমালি কৰিলে নয় জাল তৰে সপনই দুচকুত জাল ধৰে গানটো শুনিয়ে মই দৌৰ মাৰিছোঁ আৰু এতিয়া ভূপেন্দাৰ লগত গাইছে আৰু এইটো তুমি যোনে শুনে শিখা ভূপেন্দাৰ তেতিয়া মই ভাবিছোঁ কি ভূপেন্দাৰ গানৰ মানে কেনেকুৱা মানে বিউটি শৰ্মা বৰুৱাই কেনেকুৱা গান গায় নামটো ধুনীয়া মিঠা গান ধুনীয়াকৈ গায় আৰু দ্বিজেন্দ্ৰ মোহন শৰ্মাই সেই ধৰণে সৰু সৰু টুনি চৰাই কিবা ঘনচিৰিকা বা এনেকৈ কিবা কিবি ৰেলৱে গান গায় আৰু ইমান সুন্দৰকৈ সদায় পৰা কণ্ঠত দিয়ে তেতিয়া মই সেই ভূপেন্দাৰ গানটো শুনাৰ পিছত হৈছে ভূপেন্দাৰ সৃষ্টিও সেইফালৰ পৰা অমৰ সেই এটা আৰু এটা কথা কৈ দিছোঁ মই তেতিয়া তেজপুৰৰ পৰা চাকৰি উজনি সজালে কোনে ফুলমতি কইনা সজালে কোনে মুখৰ ৰং তোমাৰ কৈ থাকে তোমাৰ শিৰৰ সেন্দুৰখন আমোল শেৱালিৰ গুণ যাওঁ বুলি
যাবই নোখোজে চোৰ ভাল লাগে যমুনা কদমৰে ছায়া ৰাধাই পানী তোলা ঘাট ইমান সুন্দৰ গীতবোৰ আছিল বাইদেউৰ প্ৰতিটো গীতে মোক হৃদয় চুই গৈছিল মানে আৰু সৰুৰ পৰাই এইবোৰ গান মই এখন বহীত লিখি লিখি গাবলৈ থৈছোঁ গতিকে কি গান লিখিছ এইবিলাক এনেকৈ কিন্তু মই খুব ভাল পাইছিলোঁ এনেকুৱা আৰু যিমানে ডাঙৰ হৈ আহিলোঁ বাইদেউৰ সেইবোৰ গানে মোক বেছি আকৰ্ষিত কৰি তুলিলে এতিয়াতো আৰু বহুত গান শুনিবলৈ পালোঁ খুবেই ভাল লাগিছে বাইদেউ আকৌ আপোনাক জন্মদিনৰ শুভেচ্ছা দিলোঁ আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ধন্যবাদ বাইদেউক চাই থাকোঁ বাইদেউৰ সকলোৱে কৈ যোৱা মতে যিটো আৰু বাইদেৱে তেতিয়া খুব য়োগা কৰে ধুনীয়া ফিগাৰ ধুনীয়াকৈ থাকে বাইদেউ যেতিয়া হাৰমনিয়াম বজাই আমি চাই থাকোঁ হাতটো ইমান ধুনীয়াকৈ ৰাখে একদম নেইল পলিচ ধুনীয়া হাত চাই থাকোঁ বাইদেৱে আমাক গজল শিকাইছিলে তাৰে এটা আছিলে গালিবৰ এটা গজল আছিলে দিলহি তোহেনা সংগ খিস্ক মোক ক'বলৈকে লাজ লাগে উচ্চাৰণ ভুল হয় বুলি গাইছোঁ বহুত জেগাত গাইছিলোঁ ন বাইদেউ আপুনি লাজ পাব এতিয়া আপোনাৰ ছাত্ৰীয়ে ইমান বেয়া গাইছে বুলি সেইকাৰণে মই নাগাওঁ মই চৰ্চাত নাইতো আপোনাৰ ছাত্ৰী বদনাম হৈ যাব আপোনাৰ সেইকাৰণে মই নাগাওঁ কিন্তু মই নিজৰ এক্সপিৰিয়েঞ্চ কৰিছোঁ তাৰপিছত আহিলোঁ দূৰদৰ্শন জইন কৰিলোঁ দূৰদৰ্শন প্ৰগ্ৰেম এক্সিকিউটিভ হ'লোঁ প্ৰগ্ৰেম বাইদেউৰ ৰেকৰ্ড কৰিছোঁ কেইবাটাও দুৰ্গা পূজাৰ প্ৰগ্ৰেম বাইদেউৰ ভক্তি হেৰি বন্দনা ইত্যাদি বাইদেউ এদিন মোৰ বহুত বছৰ গ'লে বাইদেউ এদিন ক'লে এই দুষ্ট ছোৱালীজনীয়ে গান চান নাগায় ভালকৈ মই বোলো বাইদেউ ইয়াতে ৰেকৰ্ডিং কৰি থাকোঁতে আমাৰ ভাগ্যত নপৰে গাবলৈ আমাক কোনো গাবলৈও নিদিয়ে অফিচাৰবিলাকে প্ৰেক্টিছো নাথাকে ঘৰ ৰাতি গৈ পাওঁগৈ কেতিয়াও প্ৰেক্টিছ কৰে নাই তুমি এতিয়াও গোৱা মই বোলো নাই বাইদেউ বয়সটো দেখোন বহুত আগুৱাই গ'ল আমাতকৈ সৰুবিলাক বহুত আগবাঢ়ি গ'ল এই নাই তুমি গাবলৈ বুলি পাৰিবা তুমি চোৱাচোন কেইটামান ৰেকৰ্ড কৰিছা তোমাৰ একদম হট কেক চেল হ'ব সেই কথাটো মোৰ একদম মনত থাকিলে কিন্তু হট কেক চেল দিবলৈ মই একোৱেই কৰিব নোৱাৰিলোঁ বাইদেউৰ যে এই উৎসাহ দিয়া কথাটো ইমান ডাঙৰকৈ মোক উৎসাহ দিলে তুমি গান গোৱা আৰু হট কেক চেল হ'ব কিন্তু মোৰ কপালো লাগে গান সাধনাত থাকিবলৈ ইয়াতে থাকিলেহে হয় আচলতে সুধা মাত্ৰলৈ একো নহয় চৰ্চা কৰিবলৈ সময় লাগে বাইদেউলৈ খুব মনত পৰে কেতিয়াবা কাটচিত বাইদেউক ফোন কৰোঁ বেছিকৈ ফোন কৰি ডিষ্টাৰ্ব নকৰোঁ কিজানি বাইদেউ সাধনাত আছে কিজানি ৰিয়াজ কৰি আছে কেতিয়াবা ফোন কৰোঁ কালি বাইদেউলৈ মই ইমান মনত পৰিছে বাইদেউক এটা ফোন কৰিছিলোঁ দিনত এইটো এটা কোইনচিডেঞ্চ আৰু একদম টেলিপেথি মই বাইদেউ সুধিলোঁ বাইদেউ আপুনি গুৱাহাটীলৈ কেতিয়া আহিব বোলে মই গুৱাহাটীতে আছোঁ মই বোলো এই বাইদেউ আপুনি গুৱাহাটীত আছে মই গমেই নাপাওঁ কিমান দিন থাকিব বোলে কেইদিনমান থাকিম যদি 20 তাৰিখৰ পিছলৈকে আছে মই আপোনাক লগ ধৰিম 20 তাৰিখলৈকে মই নোৱাৰিম তাৰমানে বোলে থাকিম মই বোলো আপোনাক অলকানন্দাত গৈ পেলাই মই লগ ধৰিম এনেকৈ কওঁতে ৰাতিলৈ শতসূৰ্যই ফোন কৰিছে বাবাই বোলে মই মাৰ ফোনৰ পৰা নাম্বাৰবোৰ লৈ মনে মনে ফোন কৰিছোঁ মায়ে একো গম নাপায় মাৰ জন্মদিন পাতিছোঁ কাইলৈ মোৰ কি সাংঘাতিক মানে লাগিছে নহয় এনেকুৱা মানে আইভিলতাৰ পাত জোনাক জোনা। থেংক ইউ বাইদেউ।